কেতিয়াবা আমি জীৱনত এইবোৰ পৰিস্থিতি কিন্তু সেইবিলাকৰ কাৰণে আহে এই যে কেতিয়াবা আমি সেইভাবে আমাৰ যিবিলাক মোবাইল নাম্বাৰ আমি ব্যৱহাৰ কৰোঁ আমি যিবিলাক নাম্বাৰছ বেছিকৈ ব্যৱহাৰ কৰোঁ সেই নাম্বাৰৰ কিন্তু এগেইনষ্টত গ্ৰহ থাকে সেই গ্ৰহৰ প্ৰভাৱে কিন্তু আমাক কৰবাত নহয় কৰবাত কিন্তু আমাক ক্ষতিগ্ৰস্ত কৰি থাকে সেইভাবে মোবাইল নাম্বাৰটো লোৱাৰ আগত বা আপুনি যদি ভাবিছে আপোনাৰ জীৱনত বহুত বেছি ঘোটালা হৈ আছে আপোনাক কোনোবাই বাৰে বাৰে ঠগি আছে আপুনি ব্যৱসায়ত উন্নতি কৰিব পৰা নাই আপোনাৰ ঘৰত কোলাহল আপোনাৰ সবফালে অশান্তি তাৰ মানে কৰবাত নহয় কৰবাত আপোনাৰ গণ্ডগোল চলি আছে সেই গোটেইখিনি বিশ্লেষণ কৰি তাৰ ওপৰত সমাধান ডেফিনেটলি দিয়া যায় তাৰ বাবে আপোনালোকে মোৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰিব স্ক্ৰিনত দিয়া নম্বৰত কেৱল WhatsApp মেছেজ কৰিব বা টেক্সট মেছেজ কৰিবলৈ অনুৰোধ কৰিছো WhatsAppটো বেছি প্ৰিফাৰেবল হ'ব আচ্ছা এটা কথা হল ইয়াৰ সমাধান কি আমি সকলোৱে জানো এষ্ট্ৰলজিক্যালি নিউমাৰলজিক্যালি আমি জানো আমি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আছো আমাৰ এনেকুৱা হৈ আছে কিন্তু ইয়াৰ এটা ৰিমেডিজ কি ৰিমেডিজ একেবাৰে সাধাৰণ ৰিমেডিজ যে আপুনি কৰিব লাগিব আপোনাৰ বাবে ইন্টাৰেষ্টিংলি হেতুৱে হয় মই বা বেলেগে আপোনাক একো কৰি দিব লগিয়া নাথাকে আপুনি আপোনাৰ বাবে কৰিব লাগিব তেনেকুৱা বিধি বিধান শিকোৱা হয় সৰ্বপ্ৰথমে যিখন ঘৰত ৰাতিপুৱা শুই উঠি সংকল্পৰে আৰম্ভণি হ'ব সেইখন ঘৰত অন্ততঃ কিন্তু কেতিয়াও এই গ্ৰহ দুখ কাল দুখ এইবিলাক বস্তু কিন্তু লাহে লাহে কিন্তু কমিব দে তাৰ লগতেটো আপুনি মোবাইল নাম্বাৰ বা নিজৰ যিবিলাক নেম নাম্বাৰ আমি জন্ম নাম্বাৰটো সলনি কৰিব নোৱাৰো কিন্তু নেম নাম্বাৰ নামৰ এগেইনষ্টত এটা নাম্বাৰ আহে সেইটো আপুনি মোৰ লগত কাউন্সেলিং কৰি ল'ব পাৰে আনহাতে দি মোবাইল নাম্বাৰ আপুনি কি ব্যৱহাৰ কৰি আছে তাৰ ওপৰত আপুনি এটা কাউন্সেলিং কৰি ল'ব পাৰে দেখিব আপুনি মই এটা সৰু উদাহৰণ কেৱল দিওঁ আপোনালোকে বুজি পাবৰ কাৰণে যিসকলৰ মোবাইল নাম্বাৰ একেবাৰে শেষত 0 থাকে দে লক্ষ্য কৰিব কাৰ 0 আছে সেই সকলৰ হাতত টকা পইচা আহিব কিন্তু ওলাই যাব খাচিব নোৱাৰিব আপুনি সেভিং মোডটো কম থাকিব সেই সকলৰ কিছুমানৰ ক্ষেত্ৰত ব্যতিক্ৰম হেতু বেলেগ কথা কিন্তু যিসকলৰ সিঙ্গল 0 বা ডাবল 0 থাকিব ডাবল 0 সকলৰটো বেছি ভুগিবলগীয়া হয় হেতু আপোনালোকে দেখিব যিসকলৰ মোবাইল নম্বৰৰ শেষৰ ফালে 7 থাকিব 77 বা 7 সেই সকলে সদায় ব্যৱসায়তে হওক যতেই নহওক ঠগৰ সন্মুখীন হ'ব ঠগিব আপোনাক প্ৰবঞ্চনা কৰিব ঠগিব আপুনি পুৱা পইচাও নাপাব আপুনি যি দিলে হিয়া পাওঁতে আপোনাৰ বহুত সময় লাগিব কঠিন হ'ব বহুত মেহনত কৰিব লাগিব পাবলৈ তৃতীয়তে যিসকলৰ শেষৰ ফালে আপোনাৰ এন্টি নাম্বাৰ থাকিব মই এটা সৰু উদাহৰণ দিওঁ সাপোজ আপোনাৰ জন্ম তাৰিখ 1 আপোনাৰ যদি মোবাইল নাম্বাৰৰ শেষৰ সংখ্যাটো যদি 8 হয় লাষ্ট ডিজিটটো 10th নাম্বাৰ ডিজিটটো আপুনি কিন্তু কৰবাত নহয় কৰবাত কিন্তু আপোনাৰ 19-20 চলি থাকিব সেই কাৰণে কিয় কোৱা হয় ইয়াৰ গোটেই পৰ্যালোচনাটো একেবাৰে সহজ আপুনি বুজি পাব কাৰণ কিছু গ্ৰহ নক্ষত্ৰ কিছু লগত শত্ৰু ভাৱত থাকে যেতিয়া আমি শত্ৰুটোক মিত্ৰ কৰিবলৈ যাম তাতে গোটেই গণ্ডগোলটো আহে কিন্তু তাতে যদি সংকল্প লওঁ মেডিটেশন কৰো সেই নাম্বাৰে কিন্তু আপোনাৰ হৈ ভাল কাম কৰিবলৈ বাধ্য হ'বই হ'ব গতিকে আধ্যাত্মই এটিয়ে কৈছে যে জীৱনত যি আহিছে কাৰ্মিক ভাৱে আহিছে লৈ অহা পূৰ্ব জন্মৰ পৰা আমি সব একুৱেৰ কৰি আহিছো ইয়াত ৰেকৰ্ড হৈ আহিছে আত্মাই ক্যাৰি ফৰৱাৰ্ড কৰিছে তাক আমি খলনি কৰিব নোৱাৰো কিন্তু উপৰঞ্চি আমি যিবিলাক নিজৰ নামৰ নাম হওক মোবাইল নাম্বাৰ হওক গাড়ীৰ নাম্বাৰ হওক ঘৰৰ নাম্বাৰ হওক ইত্যাদি কিন্তু আমি সেই এডজাষ্টমেন্ট কৰি পেলাই যদি আমি ব্যৱহাৰ কৰো অন্তত ব্যালেন্সটো কিন্তু থাকিব কিন্তু নাম্বাৰ চেঞ্জ কৰি বহি আছো সংকল্পও নাই লোৱা মেডিটেশনো নাই কৰা ভাল হ'ব বুলি ভাবি থাকিম নহব দে প্ৰত্যেকটো ইটো হিটো লগত লিংক আছে মই এটা উদাহৰণ দিওঁ সাপোজ আপোনাৰ শনি বেয়া সেটাৰ্ন গ্ৰহটো আপোনাৰ বেয়া পজিশনত আছে শনি আপুনি প্ৰভাৱত আছে সদায় হৈ উঠি ৰাতিপুৱা যদি সংকল্প লয় সেই প্লেনেটক যদি আপুনি ভাল ভাইব্ৰেচন পঠায় সেই প্লেনেটক যদি আপুনি সদায় যদি কয় তুমি মোৰ একান্ত সহযোগী তুমি মোৰ কেতিয়াও অন্যায় কৰিব নোৱাৰা তুমি মোৰ লগত সহযোগ কৰিবা আজিৰ দিনটোত মই যি কৰ্ম কৰিবলৈ যাম তুমি মোক সহায় কৰিবা হে শনি সেটাৰ্ন গ্ৰহ তুমি বহুত ভাল
মই তোমাৰ লগত কানেক্ট হৈছোঁ কানেক্ট হওঁতে যিহেতু গ্ৰহৰ লগত কানেক্ট হওঁ আমি আত্মা হৈ কানেকশ্যনটো আনিব পাৰিব লাগিব তাৰ বাবে কিন্তু মেডিটেশ্যনৰ একান্ত আৱশ্যকতা আছে গতিকে আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকৰ এন্টি নাম্বাৰ আপোনালোক হয় কাৰণ বহুতে নাজানে মেডিটেশ্যন কি বহুতে নাজানে সংকল্প কি সেইবাবে কিন্তু গ্ৰহগতিয়ে আপোনাক বেছি বেয়াকৈ ক্ষতি কৰিব আৰু আজিৰ সমাজত যেটো নেগেটিভিটিৰ যেটো পৰিমাণ বায়ুমণ্ডলত বেছি হ'বলৈ আৰম্ভ কৰিছে যেহেতু ধ্যান ধাৰণা কম সমাজত তপস্যা কম ধ্যান কম মেডিটেশ্যন কম সেইকাৰণে নেগেটিভিটি যেহেতু বেছি বায়ুমণ্ডলৰ প্ৰভাৱ বিস্তাৰ কৰি আছে আপুনি দেখিব আপোনাৰ সেই নেগেটিভিটিৰ কাৰণে কিন্তু আপোনাক গ্ৰহগতিয়ে কিন্তু সমান্তৰালকৈ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে গতিকে সেইখিনি আপুনি মোৰ লগত কাউন্সেলিং কৰি ল'ব পাৰে এতিয়া সৰু সৰু কেইটামান টিপছ দিব বিচাৰিছোঁ প্ৰথমটো হৈছে শুই উঠি আপুনি বিছনাখন ত্যাগ নকৰাকে আপুনি কেৱল মাটিত ভৰিখন থৈ আপুনি কি কৰিব আচলতে বহুতে এনেকৈ পৃথিৱীখন সেৱা কৰি নামে হয়নে বহুতে ঈশ্বৰক প্ৰণাম কৰি নামে বা বহুতে এনেই নামি যায় কিছুমানে মোবাইল চাই নামি যায় কিছুমানে কেতিয়া নামি পেলাইনো কলৈ যায় গমেই নাপায় হয়নে গতিকে সেগমেন্ট আছে শুই উঠিয়েই 21 দিন যদি আপুনি এইখিনি মহাশক্তিশালী সংকল্প লৈ নামে আপুনি দেখিব গ্ৰহগতিৰ বেলেন্স আৰম্ভ হৈ যাব যিমানে কালদ্ৰুক গ্ৰহ দুখ নাথাকক কিয় সব বেলেন্সলৈ আহিবলৈ সক্ষম হ'বই হ'ব তাৰ বাবে আপুনি শিকিব লাগিব গতিকে আপুনি যদি শিকিব বিচাৰে যোগাযোগ কৰিবলৈ মই স্ক্ৰিনত নাম্বাৰ দিছোঁ কথা হৈছে কি সংকল্প লৈ নামিব আমি জীৱনত বেছিখিনি কি বিচাৰ চাবচোন আপুনি যদি সকলোকে খুধে যদি কি লাগে প্ৰথমতে ক'ব সুখ আৰু শান্তি লাগে বুলি সকলোৱে কয় তাৰ পিছত টকা পইচা লাগে ডেফিনেটলি লাগিব টকা পইচা অবিহনে জীৱন নচলিব মিছা কথা হয়নে টকা কিন্তু কিমান লাগিব তাৰ এটা নিজৰ হিচাপ থাকিব লাগে এগালো নালাগে হয়নে হিচাপ থাকিব লাগে নিজৰ যিটো প্ৰয়োজনীয় যিখিনি আমাক চলিবলৈ লাগে ভাত কাপোৰ পানী আশ্ৰয়ৰ বাবে যিখিনি আমাক প্ৰয়োজন টকা পইচা সেইখিনি লাগিবই প্লাস কাইলৈ যাতে মোৰ জীৱনত কিবা এটা বিপদ আহিলে মই যাতে হাত খালি হৈ কাৰোবাৰ হাত পাতিবলগীয়া অৱস্থা নহয় তাৰ প্ৰতি আপুনি সতৰ্ক থাকিব লাগিব সেয়া কোনে আনি দিব কৰ্মই আনি দিব কৰ্ম কোনে কৰিব মন বুদ্ধিয়ে কৰিব মন বুদ্ধি কাৰ দ্বাৰা কৰাব শৰীৰৰ দ্বাৰা কৰিব যদি মন বুদ্ধি ছিন্ন বিছিন্ন অস্থিৰ হৈ থাকে শৰীৰে কি কৰ্ম কৰাব বেয়া কৰ্ম কৰাব তাৰ প্ৰভাৱত কি হ'ব কিছুমানৰ চাকৰি যায় কাজিয়া পেছাল হয় শৰ্ট টেম্পাৰ হাই টেম্পাৰ হয়নে তেনেকুৱা বহুত কাউন্সেলিং মুলে আহে বহুতে চাকৰি এৰি পেলাই মোক ফোন কৰে যে সিস্টাৰ চাকৰিটো বাদ দি দিলোঁ আজি বহুত কাজিয়া হ'ল মোৰ বছৰৰ লগত তেনেকুৱা ফোন কলছ আহে সিস্টাৰ মোৰ পলিটিক্স মোৰ অফিচত মই চাকৰি বাদ দি দিলোঁ বহুতে ফোন কৰে সিস্টাৰ কি কৰোঁ মোৰ বহুত পলিটিক্স চলি আছে এফালে মোৰ লোনো বেছি মই চাকৰিটো এৰিব নোৱাৰোঁ মই বৰ কষ্টত আছোঁ কিবা এটা কৰক চাওকচোন চাকৰিটো কৰিব গ'লে কিমান মানসিক ষ্টেবিলিটি আমাৰ প্ৰয়োজনীয়তা থাকে সবতে পলিটিক্স এতিয়া পলিটিক্স ৰিজেকশ্যন মেনিপুলেশ্যনৰ গোটেই সৰ্বত্ৰ সমাজ এতিয়া গ্ৰাস হৈ আছে সেইকাৰণে সকলোৱে পজিটিভ কথা বতৰা পাতিলেও বহুতে সেইটো হৃদয়ংগম কৰিব নোৱাৰে সকলোৱে নেগেটিভিটিৰে লয় আৰু মানুহক ঠকা সৰকা কৰে হয়নে কাৰণ আজি মানুহৰ এনালাইটিকেল যিটো কেপাচিটি হয়নে সেইবোৰ বস্তু আজিকালি মানুহৰ কমি গৈছে আমি যতে যি দেখো তাতে আমি মন্তব্য কৰিবলৈ আৰম্ভ কৰি দিয়া হৈছো তাত কি লাগিব আমাক মেডিটেশ্যন লাগিব ধ্যান লাগিব তপস্যা লাগিব জ্ঞানী ব্যক্তিজনক সদায় শান্ত বুলি কোৱা যায় জ্ঞানী ব্যক্তিক সদায় অন্তৰ্মুখী বুলি কোৱা যায় যিজন জ্ঞানী সেইজনে কম কথা বতৰা ক'ব এবাৰেই ক'ব 10 বাৰ তাৰ ওপৰত কথোপকথন কৰি নাথাকিব গতিকে নিজৰ বিবেকক আমি কিন্তু জাগ্ৰত কৰাৰ সময় সমাগত নহলে আপুনি আপোনাৰ পৰা এদিন বিচ্ছিন্ন হৈ পৰিব ঘৰ সংসাৰ পৰিয়াল সন্তান আজি কিমান বেছি মানুহ হাবুডুবু খাই আছে সন্তানৰ সমস্যাই বিৰাট ৰূপ ধাৰণ কৰিছে সন্তানৰ সমস্যালৈ পিতৃ মাতৃ ডেইলি মূলে মোটামুটি 100ৰ ওপৰত কল আহে কিয় হৈছে তেনেকুৱা ধৰণৰ আজি সন্তান কিয় বিপথে পৰিচালিত হৈছে কৰবাত নহয় কৰবাত পিতৃ মাতৃ হিচাপে আমি পালনা দিয়াত ব্যৰ্থ হৈছো হয়নে গতিকে শুই উঠি সকলোৱে ঘৰখনৰ মংগলৰ কাৰণে সকলোৱে সংকল্প লবলৈতো আৰু একো টকা পইচাৰ খৰচ নাই সংকল্প লবলৈ জানো কিবা খৰচ আছে একো খৰচ নাই নহয় কেৱল অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত উঠিব লাগে পানী গিলাস সন্মুখত ল'ব লাগে আৰু স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাক স্মৰণ কৰি নিজৰ সংকল্প ল'ব লাগে মই শ্ৰেষ্ঠ সন্তান মই মাষ্টাৰ শক্তিশালী মই জ্ঞানী মই সৰ্বগুণ সম্পন্ন মই ক্ষমাশীল দয়াশীল বিশাল অন্তৰৰ অধিকাৰী আত্মা হওঁ আজি দিনটো মোৰ সফল হ'ব মই ৰোগমুক্ত দুখমুক্ত চিন্তামুক্ত
সকলো অসূয়া অশান্তিৰ পৰা মুক্ত হওঁ মই সুৰক্ষিত আৰু নিৰাপদ মই কাৰো দ্বাৰা প্ৰভাৱিত নহওঁ মই প্ৰেম স্বৰূপ আত্মা হওঁ মই নিস্বাৰ্থভাৱে সকলোকে প্ৰেম কৰোঁ সকলোৱে মোক সহযোগ কৰে ময়ো সকলোকে প্ৰেম কৰোঁ মোৰ দিনটো বহুত ভাল হ'ব মোৰ চিন্তন শ্ৰেষ্ঠ মোৰ কৰ্ম শ্ৰেষ্ঠ মোৰ সিদ্ধান্ত শ্ৰেষ্ঠ মোৰ সংস্কাৰ শ্ৰেষ্ঠ হে প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা তুমি মোৰ লগত আছা আজিৰ দিনটো মোৰ সুখ আনন্দ প্ৰাচুৰ্যতাৰে পৰিপূৰ্ণ হ'ব বাস সেই হিচাপে প্ৰভু ভগৱন্তক স্মৰণ কৰি পানী গিলাচ খাই দিব লাগে কেনেকৈ পানী চাৰ্জ কৰি খাই সেয়াও আমি শিকাওঁ গতিকে সেইখিনি বস্তু আপুনি শিকি ল'ব পাৰে গতিকে এনেকৈ যেতিয়া আপুনি আৰম্ভণি কৰিব নিজক যেতিয়া আপুনি ভাল কৰি ৰাখিব নিজক প্ৰেম কৰিবলৈ আৰম্ভ কৰিব হয়নে এতিয়া আমি আনক প্ৰেম কৰাৰ নামত আমি বলিয়া হৈ গৈছোঁ কিন্তু নিজক প্ৰেম কৰা নাই আনৰ প্ৰেমক আনক প্ৰেম কৰিবলৈ গৈ আমি তাতে সোমাই বলিয়া হৈ গৈছোঁ নাপায় সেইবোৰ কৰিবলৈ নিজক প্ৰেম কৰিব লাগে নিজক ভাল পাব লাগে তাৰ পিছত 10জনক ভাল পাব লাগে যিয়ে নিজক বহুত বেছি প্ৰেম কৰে তেওঁ কেতিয়াও নিজক আঘাত নিদিয়ে আজি আপোনালোকে নিজক আঘাত দি আছে আপুনি চিন্তা কৰি হাই থিংকিং অভাৰ থিংকিং আজি মানুহৰ বেছিকৈ অভাৰ থিংকিং নামৰ বেমাৰী ৰূপ লৈছে ভাবি তেওঁ ক'ৰবালৈ গুচি গৈছেগৈ মানে মন বুদ্ধি ক'ৰবালৈ গুচি গৈছে ঘূৰি আহি দেখিছে হাৰি মই এনেই সময়খিনি অপচয় হ'ল ইমান সোপা মই এনেই ভাবিলোঁ বেবেৰী মাংস পাই এনেই ভাবিলোঁ আজিকালি অভাৰ থিংকিং বেমাৰত মানুহ বহুত বেছি আক্ৰান্ত হৈছে মোলৈ বহুত ফোন আহে বহুতে কাউন্সেলিং কৰি আছে অভাৰ থিংকিঙৰ পৰা কেনেকৈ মুক্ত হ'ম চিষ্টাৰ বহিবই নোৱাৰোঁ সংসাৰৰ কিবা কিবি চিন্তা আহি যায় বা নাভাবোঁ বুলি ক'লেও মোৰ আহি যায় কিয় বহুত ডাঙৰ প্ৰশ্ন অভাৰ থিংকিং মানে কি অভাৰ থিংকিং মানে মই নাভাবোঁ বুলি ভাবিব দৰকাৰেই নাই সি নিজে আৰম্ভণি হৈ গৈছে মেনুফেকচাৰিং যেন ছুইচটো যেন অন আছে সি যেন কিয় হৈ আছে ক'ৰবাত নহয় ক'ৰবাত ছাবকনচিয়াছত ছুইচটো অন আছে ছাবকনচিয়াছৰ পৰা বস্তুটো আঁতৰাব লাগিব যেতিয়া এটা কথা দিনটোত 21 বাৰতকৈ ওপৰত ভবা হয় বা শব্দটো উচ্চাৰণ কৰা হয় সি আমাৰ ভাগ্য বনি যায় আৰু সি আমাক অভাৰ থিংকিংলৈ লৈ যাব পাৰে যদি সেইটোৱে হয় কিয়নো ভাল সংকল্প এটা নাভাবোঁ কিয়নো ভাল কথা এটা নাভাবোঁ যদি সি স্থায়ী হৈ যায় হয়নে যদি আপুনি ভাবে মই শ্ৰেষ্ঠ মোৰ কৰ্ম শ্ৰেষ্ঠ মোৰ চিন্তন শ্ৰেষ্ঠ মোৰ সদায় সংস্কাৰ শ্ৰেষ্ঠ মোক সকলোৱে ভাল পায় ভাবকচোন 21 বাৰ দিনটোত 21 বাৰ ভাবকচোন দেখিবা আপোনাৰ মিৰেকল হৈ যাব ভাগ্য পৰিৱৰ্তন হৈ যাব আকৌ এনেকৈ ভাবিবচোন কেতিয়াবা সাপোজ আপুনি ভাবিছে মোৰ শত্ৰু বেছি মোক সকলোৱে বেয়া পায় সাপোজ অফিসতে আছে আপোনাক পলিটিক্স কৰিছে ৰিজেকশ্যন কৰে মেনিপুলেশ্যন কৰে মনে লেগ পুলিং কৰে আপুনি এনেকৈ ক'ব ভাই থাকিবচোন মোক চবেই ভাল পায় অফিসত গৈ খালি চকীখনত বহি পেলাই ক'ব মোক চবেই ভাল পায় সকলোৱে মোৰ সহযোগী মোক সকলোৱে আনকণ্ডিশ্যনেলি কোঅপাৰেট কৰে ময়ো সকলোকে আনকণ্ডিশ্যনেলি কোঅপাৰেট কৰোঁ এভৰিৱান ইজ ভেৰি গুড সকলোৱে বহুত ভাল সকলোৱে মোক ভাল পায় আজিৰ দিনটোত মোৰ ওচৰত যোনে যি সহায় বিচাৰি আহিব মই নিস্বাৰ্থভাৱে সকলোকে সহায় কৰিম মই ক্ষমাশীল দয়াশীল বিশাল অন্তৰ অধিকাৰী এই গোটেই কোম্পানীটো মোৰ পৰিয়াল মই সকলোকে অন্তঃকৰণেৰে স্বীকাৰ কৰোঁ মোৰ কাৰোৰে প্ৰতি কোনো আক্ষেপ নাই যদি কিবা কথাত মই কাৰোবাক কেতিয়াবা মনোকষ্ট দিছিলোঁ মই আজি ক্ষমা প্ৰাৰ্থনা খুজিছোঁ সেই পাৰ্টিকুলাৰ কেৰেক্টাৰটোৰ মুখখন মনত পেলাই ক্ষমা প্ৰাৰ্থনা খুজক ভাল হৈ যাব একদম ইজি হয় কথাৰে আমি জীৱন আমি গঢ়ি ল'ব পাৰোঁ দেই তেতিয়া আপোনাৰ কামত সেই কি আহিব একদম কাম দৌৰিব আপোনাৰ খুব ভালকৈ আপুনি কাম কৰিব পাৰিব ষ্টেমিনা বেক হ'ব আপোনাৰ আৰু ভাল কৰ্ম কৰিবলৈ আপুনি অন্তৰৰ পৰা উৎসাহ উদ্দীপনা পাব আজিৰ পৃথিৱীত আমি বিচাৰি থাকোঁ মোক কোনোবাই উৎসাহ দিয়ক মোক কোনোবাই ইনস্পায়াৰ কৰক মোক কোনোবাই এনকাৰেজ কৰক নট পচিবল কোনো কাকো এনকাৰেজ কৰিব নোৱাৰে কোনেও কাকো একো কৰিব নোৱাৰে খুব বেছি এটা ট্ৰফি দিব কিবা এটা দিব ছেকেণ্ডৰ কাৰণে বাছ শেষ লাইফ টাইম এনকাৰেজমেণ্টৰ আপোনাৰ প্ৰয়োজনীয়তা আছেতো নাই জানো লাইফ টাইম ইনস্পিৰেশ্যনেল আপোনাৰ প্ৰয়োজনীয়তা আছে কোনে দিব আপোনাক এতিয়া আপুনি নিজে নিজৰ ইনস্পিৰেশ্যন হওক আপুনি নিজে নিজৰ এনকাৰেজমেণ্ট হওক যিসকলে আজি ডিপ্ৰেশ্যনত আছে যিসকলে ভাবি অভাৰ থিংকিং ৰোগত গৈ ডিপ্ৰেশ্যন এংজাইটিৰ বলি হৈছে সেইসকল ওলাই আহিবলৈ চেষ্টা কৰক সংকল্প লওক আজিৰে পৰা মই নাভাবোঁ ঠিক আছে এদিন নহয় দুদিন নহয় 3 দিন নহয় থটটো আহিব ৰখাই দিয়ক ষ্টপ মাইণ্ড ডোন্ট থিংক এহেড নাভাবিবা মন ৰখি যোৱা মই নাভাবোঁ মনটো মোৰ মৰি থাকে কিবা কথাত কি কথাত মনটো মৰি থাকে ৰিজনটো উলিয়াওক কোনোবাই আপোনাক দুখ দিছিল কোনোবাই বিট্ৰে কৰিছিল কোনোবাই আঘাত দিছে কোনোবাই বেয়াকৈ কৈছে কোনোবাই তিৰস্কাৰ কৰিছে কোনোবাই অপবাদ কৰিছে ইটছ অ'কে যোনে কৰিছে তেওঁ মানসিকভাৱে সন্তুলন কম তেওঁৰ লগত যদি টু মেমেট লাগিবলৈ যাওঁ তেওঁক লৈ পেলাই যদি আমি কাউণ্টাৰ ৰিপ্লাই দিবলৈ আৰম্ভ কৰোঁ তেওঁকো যদি আমি সমানে কিবা কিবি সমালোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে বাৰু এই সংসাৰত ক'ত আমি কেনেকৈ বাচি থাকিম বাৰু হয়নে
পৰমাত্মাৰ মহাবাক্য এফালে হাহাকাৰ হ'ব এফালে জয় জয়কাৰ হ'ব তাৰ মানে কি হাহাকাৰ কাৰ মাজত হয় যাৰ মেণ্টেল ষ্টেবিলিটি কম সি হাহাকাৰ কৰিব আৰু যি মেণ্টেলি ষ্ট্ৰং হ'ব বিবেক থাকিব থাৰ্ড আই যেটা যাৰ এক্টিভ হ'ব সি কি কৰিব জয় জয়কাৰ কৰিব গতিকে আপুনি সেই জয় জয়কাৰৰ গ্ৰুপলৈ গুচি আহক হাহাকাৰ গ্ৰুপত নাথাকিব গতিকে এটাই কেৱল সমাধান যিমানেই গ্ৰহ দুখ কাল দুখ কিবা দুখ যিয়ে নহওক কিয় এটাই সমাধান সেইটোৱে হৈছে মেডিটেশ্যন স্বয়ং প্ৰভু ভগৱন্ত পৰমপিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান বাই গুৰুৰ লগত এক সম্বন্ধ স্থাপনেই হৈছে মেডিটেশ্যন যাৰ নাম হৈছে ৰাজযোগ মেডিটেশ্যন যি মেডিটেশ্যন হৈছে সৰ্বশ্ৰেষ্ঠ আৰু যি মেডিটেশ্যনে আপোনাক জীৱনত সৰ্বত্ৰ প্ৰকাৰে উন্নতি কৰিব আপোনাক সকলো সৰ্বাংগীন দিশত আপোনাক দুখ কষ্টবিহীন এটা আপুৰুগীয়া অমূল্য জীৱন আপোনাক উপহাৰ দিবই দিব গতিকে সকলোৱে দৌৰক আপোনাৰ ঘৰৰ কাষত থকা ব্ৰহ্মা কুমাৰীজ প্ৰতিষ্ঠানলৈ দৌৰি যাওক ৰাজযোগৰ প্ৰশিক্ষণ লওক নিজ পিতা পৰমপিতা পৰমাত্মাক চিনি পাওক এই সংগঠনে জাতি বৰ্ণ ধৰ্ম ভাষা সকলো ঊৰ্ধত কাম কৰি আছে ইয়াত সকলো ধৰ্মাৱলম্বীৰ মানুহ যাব পাৰে গৈ কেৱল নিজক চিনক আৰু নিজৰ পিতাক চিনক হ'ব ওম শান্তি